নমস্কাৰ সকলোকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে নতুন বছৰ নতুন সময় নতুন সপোন আৰু নতুন কিছু চিন্তাৰে আমি বিশেষ কেইজনমান ব্যক্তিৰ লগত আজিৰ দিনটোত কথা পাতিব বিচাৰিছোঁ তেখেতসকলৰ কথা জানিব বিচাৰিছোঁ তেখেতসকলৰ উপদেশ ল'ব বিচাৰিছোঁ তেখেতসকলে যি ধৰণে অসমখন অসমীয়া জাতিটো সমাজখনক তেখেতসকলে বিচৰণ কৰি আছে তাৰ মাধ্যমেৰে আমি অকণমান আগবাঢ়ি নতুন প্ৰজন্ম উত্তৰ প্ৰজন্মক সেই চিন্তাৰ খোৰাক দিব বিচাৰিছোঁ আৰু তাৰ বাবে আজিৰ দিনটোৱে আমি নিৰ্বাচিত কৰিছোঁ কি যিহেতু আজি বছৰৰ প্ৰথমটো দিন আৰু সেই উদ্দেশ্যেই সেই ধৰণৰ কথা বতৰাখিনি আগত ৰাখিয়েই আমি এতিয়া উপস্থিত হৈছোঁহি শ্ৰী শ্ৰী আউনীআটী সত্ৰ উত্তৰ গুৱাহাটীত আউনীআটী সত্ৰৰ এক শাখা আছে সেই শাখাতে আমি লগ পাইছোঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱ প্ৰভুক মই প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰিছোঁ আমালেও মানুহলেও জাতিলেও প্ৰভু প্ৰথমতে আজি যিহেতু বছৰৰ প্ৰথমটো দিন মই নতুন বছৰ ইংৰাজী নতুন বছৰৰ উপলক্ষে আপোনাৰ ৰাজ্যবাসীৰ প্ৰতি সমাজখনৰ প্ৰতি অসমীয়া মানুহখিনিৰ প্ৰতি দেশবাসীৰ প্ৰতি আপোনাৰ এটা শুভেচ্ছামূলক আশীৰ্বাদমূলক বাৰ্তাৰে আৰম্ভ কৰিব বিচাৰিছোঁ হয় নমস্কাৰ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ ঋগ্বেদৰ এই মন্ত্ৰটিৰে 2026 চনৰ আজি প্ৰথম দিনটোতে আমি সকলোৰে মংগলৰ অৰ্থে পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আমি সকলোৱে জানো 84 লক্ষ জীৱন পাৰ কৰি প্ৰাণীয়ে মানুহৰ জীৱন পায় মানুহ শ্ৰেষ্ঠ জীৱ আৰু মানুহে যেতিয়া শ্ৰেষ্ঠতাৰ সংজ্ঞা অক্ষুণ্ণ ৰাখিব তেতিয়াই সমাজ হ'ব সুন্দৰ তেতিয়াই পৃথিৱী হ'ব সুন্দৰ তেতিয়াই ঈশ্বৰৰ বিনন্দীয়া সৃষ্টি হ'ব সুন্দৰ সেই মানুহৰ অত্যাধিক দায়িত্ব আছে কেৱল বেশভূষা সুন্দৰকৈ পিন্ধিলেই অলংকাৰ পিন্ধিলেই প্ৰসাধন সামগ্ৰী সানিলেই মানুহ সৰ্বশ্ৰেষ্ঠ হ'ব নোৱাৰে মানুহক লাগিব নৈতিক জ্ঞানৰ বিচাৰ আধ্যাত্মিক চিন্তা মূল্যবোধৰ চিন্তা চৰিত্ৰ থকা শিক্ষা আৰু আমি আশা কৰিম নতুন বছৰত আমাৰ বিশেষকৈ নতুন প্ৰজন্মই এইবিলাক কথাত গুৰুত্ব দিব আৰু তেওঁলোকক সৰ্বাংশে সুন্দৰ কৰিবৰ কাৰণে যি শক্তিৰ প্ৰয়োজন সেই শক্তি তেওঁলোকে আহৰণ কৰিব সেই আমি নতুন বছৰটোত আজিৰ দিনটোত তেওঁলোকলৈ শুভেচ্ছা আগবঢ়াইছোঁ সদৌ ৰাইজলৈ শুভেচ্ছা আগবঢ়াইছোঁ আমি পুনৰবাৰ কামনা কৰিছোঁ সকলোৱে এটা সমৃদ্ধিলব্ধ জীৱন লাভ কৰক প্ৰফেছৰ আউনীআটী সত্ৰ মানেই অসমৰ সত্ৰ সংস্কৃতি বুলিয়েই নহয় সামগ্ৰিক সমাজ ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ আউনীআটী সত্ৰৰ মূল আউনীআটী সত্ৰখনেই কওঁ বা আমি য'ত আছোঁ এতিয়া উত্তৰ গুৱাহাটীৰ শাখা সত্ৰই কওঁ বা টিয়ক কলিয়াবনীৰ শাখা সত্ৰই কওঁ অসমৰ সৰ্বস্তৰত আউনীআটী সত্ৰৰ এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে নতুন বছৰটোত আৰু আপুনিও যিহেতু অসমৰ বিভিন্ন ক্ষেত্ৰত কেৱল সত্ৰ বা আউনীআটী সত্ৰ সাপেক্ষেই নহয় অসমৰ সমাজ অসমৰ সামগ্ৰিক ব্যৱস্থা সাপেক্ষে জড়িত এগৰাকী সচেতন নাগৰিক নতুন পৰিকল্পনা আপোনাৰ নিজৰ পৰিকল্পনা সত্ৰৰ পৰিকল্পনা নতুন কিবা আঁচনি হয় আপোনালোকে জানে সেইখনেই সত্ৰ য'ত সৎ চিন্তা সৎ ভাৱনা সৎ কথা সৎ আলাপ সৎ সংগ থাকে তাকে সত্ৰ বুলি কোৱা হয় আৰু সত্ৰ অনুষ্ঠানৰ প্ৰতিষ্ঠাৰ লক্ষ্য জনকল্যাণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা দামোদৰদেৱ গুৰুজনা মাধৱদেৱ হৰিদেৱ আদি সন্তসকলে অসমত যি সত্ৰ অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰিছিল সেই সত্ৰৰ মূল উদ্দেশ্যই আছিল সমাজখন সুন্দৰকৈ পৰিশীলিত কৰি ৰখা
সমাজক বৌদ্ধিক আধ্যাত্মিক জীৱনৰ বাৰ্তা দিয়া আৰু জীৱনৰ যিটো লক্ষ্য আৰু উদ্দেশ্য সেইটো পৰিপূৰণ কৰাৰ বাৰ্তা দিয়া। আৰু শেহতীয়াকৈ আমি সমাজৰ কল্যাণৰ কাৰণে কেইবাটাও অনুষ্ঠান আমি পৰিকল্পনা কৰিছোঁ। তাৰ ভিতৰত আউনীআটী বিশ্ববিদ্যালয়, আমি যোৱা বছৰৰ পৰা আউনীআটী বিশ্ববিদ্যালয় আৰম্ভ কৰিছোঁ। কলীয়াপানী সত্ৰত ইয়াৰ মূল কেম্পাছ, আৰু মাজুলীত ইয়াৰ এটা কেম্পাছ আছে, আৰু উত্তৰ গুৱাহাটীতো আছে। আপোনালোকে শুনি সুখী হ'ব। ঠিক এবছৰ 4 মাহৰ ভিতৰত প্ৰায় 300 গৱেষক ছাত্ৰই তাত নাম লগাইছে আৰু 12টা বিষয়ত অধ্যয়নৰ বাবে নাম লগাইছে। বিশেষকৈ উত্তৰ গুৱাহাটীত ফিজিকেল এডুকেশ্যন, যিটো শাৰীৰিক শিক্ষা অত্যন্ত প্ৰয়োজন, সেই বিষয়টো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত ইংৰাজী বিষয় আছে আৰু পাৰফৰ্মিং আৰ্ট, পৰিবেশ কলা, যিটো আমাৰ সত্ৰৰ অবিচ্ছেদ্য অংগ। আৰু মাজুলীতো তেনেকৈ এই পাৰফৰ্মিং আৰ্ট, পৰিবেশ কলা সন্নিৱিষ্ট কৰা হৈছে। আৰু এই বিশ্ববিদ্যালয়খন পতাৰ মূল উদ্দেশ্য হৈছে মানুহ গঢ়া। আৰু এই বিশ্ববিদ্যালয়খন পতাৰ উদ্দেশ্য হৈছে ঘৰ সৃষ্টি কৰা। আৰু এই বিশ্ববিদ্যালয়খন পতাৰ উদ্দেশ্য হৈছে পৰিশীলিত সমাজ তৈয়াৰ কৰা। আমি আজি সকলোৱে অনুভৱ কৰিছোঁ, আজি আমি বিভিন্ন উপাদানৰ সৈতে আমাৰ মানুহ জীৱনৰ আধ্যবন্ত যিটো পৰিচয় সেইটো দিবলৈ সমৰ্থ হৈছোঁ। কিন্তু আমি যদি প্ৰত্যেকেই খেপিয়াই চাওঁ, আজি যেন আমাৰ অন্তৰ্নিষ্ঠ মানুহজন নোহোৱা হৈছে, অন্তৰ্নিষ্ঠ মানুহজন যেন পলাই গৈছে। অন্তৰ্নিষ্ঠ মানুহজন আমি কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ? নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা, মূল্যবোধৰ শিক্ষা, চৰিত্ৰ থকা শিক্ষা। আৰু সেইটো আমি উপলব্ধি কৰিছোঁ, যদি এই শিক্ষাবিলাক আমাৰ সমাজত নাথাকে, অন্তৰ্নিষ্ঠ মানুহজন যদি আমি তৈয়াৰ কৰিব নোৱাৰোঁ, কটাকটি মৰামৰি কেতিয়াও আমি শেষ কৰিব নোৱাৰোঁ। শেষ কৰাটো সম্ভৱ নহয়, কিন্তু বহুলাংশে আমি তাক কমাব পাৰোঁ। সেইকাৰণে আমাৰ বিশ্ববিদ্যালয়খনৰ উদ্দেশ্য হৈছে, কোনোবাই ইয়াত ফিজিক্স পঢ়িবলৈ আহিছে, কেমেষ্ট্ৰি পঢ়িবলৈ আহিছে, বায়'লজি পঢ়িবলৈ আহিছে, জুলজি পঢ়িবলৈ আহিছে, পলিটিকেল ছায়েন্স পঢ়িবলৈ আহিছে, ইকনমিক্স পঢ়িবলৈ আহিছে, আদৰণি জনাইছোঁ। আমি বিশেষকৈ উজনি অসমত ভাওনাক লৈ এটা, মই এইটো গ্ৰাম্য উদ্যোগ বুলিয়ে ক'ব বিচাৰিছোঁ, বহু ল'ৰা তাত সংস্থাপিত হৈছে, সংযোজিত, সেইটো ভাল কথা। কিন্তু আপুনি যিটো কথা দোহাৰিলে, আমিও সংবাদ মাধ্যমৰ কৰ্মী হিচাপে বিভিন্ন সময়ত দেখিছোঁ যে বিশৃংখলেই নহয়, উচ্ছৃংখল, আৰু ক'ৰবাত যেন তাৰ প্ৰভাৱবিলাক খুব নেতিবাচকভাৱে পৰিছে, দাগ লাগিছে। সেইখিনি নোহোৱা কৰিবৰ কাৰণে বা সেই বস্তুখিনি একেবাৰে আঁতৰাবৰ কাৰণে, মই একেবাৰে বন্ধুটো হ'ব নোৱাৰিব, কাৰণ আমাৰ সেই সৃষ্টিখিনি থাকিব লাগিব, কিন্তু তাৰ মাজত এই যিবিলাক দাগ পৰিছে, এই দাগসমূহ আঁতৰ কৰোৱাৰ কিবা উপায় নিশ্চয় আছে। সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব, ভাওনাৰ মূল সাগৰখনৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব। কাৰণ আপোনালোক সকলোৱে জানে, ভাওনাৰ মূল সাগৰখনত প্ৰৱেশ কৰিলে মণিমুকুতাবিলাক তেতিয়াহে উদ্ধাৰ কৰিব পাৰিব। নহ'লে ওপৰে ওপৰে বাহ ল'বৰ কাৰণে, কেৱল হাততালি ল'বৰ কাৰণে, কেৱল এখন চাৰ্টিফিকেট ল'বৰ কাৰণে যদি ভাওনা কৰে, তেতিয়াহ'লে ভাওনাৰ সেই সমুদ্ৰৰ মণিমুকুতা বুটলিব নোৱাৰিব। প্ৰফেছৰ, কেতিয়াবা সময় সুবিধা দীঘলীয়াকৈ মিলিলে অকল ভাওনাৰ কথাই পাতিম, মই পুৰণা কথাখিনিলৈ উভতি আহিব বিচাৰিছোঁ। মোৰ এটা কথা শুনি খুব ভাল লাগিছে, যে জানিও ভাল লাগিছে, জনায়ো ভাল লাগিছে যে আউনীআটী বিশ্ববিদ্যালয়ক লৈ আপোনালোকৰ যিটো সপোন, বিশেষকৈ আধ্যাত্মিক শিক্ষাৰ ক্ষেত্ৰত, আমি শিক্ষিত, পুথিগত শিক্ষাৰে শিক্ষিত হয়তো সকলোৱেই হওঁ, বাট কিন্তু দীক্ষিত, আমি দীক্ষা বুলি কওঁ, যিটো দীক্ষাৰ দ্বাৰা আমি দীক্ষিত নহওঁ কাৰণেই আচলতে সমাজখনত অসুবিধাবিলাক হয়। কিন্তু প্ৰফেছৰ, মই এই কথাটো জানিব বিচাৰিছোঁ যে বিশ্ববিদ্যালয়খন উচ্চ শিক্ষাৰ থলী, স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে বিশ্ববিদ্যালয়লৈ আহিব, আধ্যাত্মিক শিক্ষা তাত হ'ব। কিন্তু আমি বৰ্তমান দেখা পাইছোঁ যে য'ত আমি আগতে ধৰক এটা সময়ত চৰিত্ৰবোধৰ শিক্ষা আছিল, প্ৰাথমিক পৰ্যায়ত যেতিয়া সেই ফুলপাহ মাত্ৰ বিকশিত হয়, তেতিয়াই তাত বিভিন্ন ধৰণৰ এই ধৰণৰ কথা, শিক্ষাবিলাক, দীক্ষাৰ কথাখিনি আহিব লাগে। কিন্তু আধ্যাত্মিক শিক্ষাৰ কথাখিনি আমি বৰ্তমানৰ প্ৰচলিত শিক্ষা ব্যৱস্থা বুলিয়ে কওঁ বা নতুন প্ৰজন্ম বুলিয়ে কওঁ, প্ৰাথমিক শাখাত প্ৰণালীবদ্ধভাৱে দিয়া আমি 100% দেখা পোৱা নাই, বা আধ্যাত্মিক শিক্ষাৰ পোহৰে তেওঁলোকক সম্পূৰ্ণকৈ চুবুকি পৰা নাই।
এই ক্ষেত্ৰত যি ধৰণে আপুনি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে এটা ব্যৱস্থা হাতেকামে লৈছে, প্ৰাথমিক শিক্ষা বা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতো যি আমাক প্ৰয়োজন আধ্যাত্মিক শিক্ষা, কিবা পৰামৰ্শ আগবঢ়াব বা নিশ্চয়। এই মুহূৰ্তত জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই বাক্যফাঁকি মনত পৰিছে, মানুহ ফুলিব লাগিব বিকশী, কৰিব লাগিব গোটেই জগতখনকে সৰগীয় সুৰভিময়। অৰ্থাৎ এই বাক্যটোৰ সেই তাৎপৰ্য সোমাই আছে। এটা কুমলীয়া শিশু এদিন সি মানুহ হ'ব, কিন্তু কেনেকৈ মানুহ হ'ব? ফুলপাহৰ দৰে, পাৰিজাত ফুলপাহৰ দৰে বিকশি উঠিব লাগিব, আৰু তাৰ বিকাশৰ যোগেদি গোটেই জগতখনকে সৰগীয় সুৰভি প্ৰদান কৰিব। আৰু সেই বিকশি উঠাৰ অন্তৰালত কি সোমাই আছে? নৈতিক শিক্ষা, মূল্যবোধৰ শিক্ষা, চৰিত্ৰ থকা শিক্ষা। আৰু আমি নৈতিক শিক্ষা বুলি ক'লে সেইখিনি কথাই বুজোঁ। বেয়া কাম নকৰিবা, ভাল কাম কৰিবা, এলেহুৱা নহ'বা, পৰিশ্ৰমী হ'বা, লোভী নহ'বা, সংযমী হ'বা। এইটোৱেতো আমাৰ নৈতিকতাৰ শিক্ষা। সেয়ে আমি ক'ব খোজোঁ যে আমাৰ কিশোৰ কালতেই, শৈশৱ কালতেই আমাৰ শিশুসকলক এনেধৰণৰ শিক্ষা দিয়া উচিত। চৰকাৰেও, শিক্ষাৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষও সেই ভাৱনাৰে যদি পাঠ্যপুথি ৰচনা কৰে, আমাৰ সমাজখনক বহু প্ৰকাৰে সহায় কৰিব। প্ৰফেছৰ, মই এটা কথা আচলতে পৰিৱেশ পৰিস্থিতিৰ সাপেক্ষে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বা সুধিবও বিচাৰিছোঁ, জনাবও বিচাৰিছোঁ যে যেন বৰ্তমান সময়টো ধৰ্ম বুলি কোৱাৰ লগে লগে আমি ধৰ্মৰ প্ৰকৃত তাৎপৰ্য, ধৰ্মৰ প্ৰকৃত অৰ্থ যেন হৃদয়ংগম কৰাত ক'ৰবাত আমি ভুল কৰিছোঁ। ধৰ্ম শক্তি, যি শক্তি আমাক উচ্চ চিন্তাৰ বাদ দি, আধ্যাত্মিক চিন্তাৰ বাদ দি বা জীৱনবোধৰ উন্মেষ ঘটায়, সেই কথাখিনি যেন আমি ক'ৰবাত পাহৰি পেলাইছোঁ। ধৰ্মৰ লগত ৰাজনীতি সম্পৃক্ত হৈছে, হওক, সম্পৃক্ত হোৱাটো আমাৰ আপত্তি নাই, কিন্তু সেই সম্পৃক্তকৰণে ক'ৰবাত ধৰ্ম বোলা সত্তা বা ধৰ্মৰ যেন বিচ্যুত কৰিছে আৰু সমাজখনত তাত নেতিবাচক প্ৰভাৱ পৰিছে। চুবুৰীয়া বাংলাদেশত কি হৈ আছে আমি দেখিছোঁ। ধৰ্মৰ নামতে মানুহে কি পৰ্যায় পাইছেগৈ উন্মাদনাই। নতুন বছৰটোত এই গোটেই ধৰ্মৰ মাদকতা, জীৱনবোধ সম্পৰ্কে অকণমান কথা আপোনাৰ পৰা হয় হয়। আচলতে ধৰ্মৰ মূল যিটো সংজ্ঞা সেইটোৱেই নাইকিয়া হৈছে। সনাতন ধৰ্ম, হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম, ইহুদী ধৰ্ম, জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, বিবিধ নামাকৰণেৰে ধৰ্মৰ পৰিচয় আছে। আৰু তাৰ ছত্ৰছায়াত সেই লোকসকল অনুশাসিত হয়, তাক আমি স্বীকাৰ কৰিমেই। কিন্তু প্ৰকৃত ধৰ্ম সেইটোৱেই থিয়তিতি ধৰ্ম, যি আমাক ধৰি আছে। ধাৰণাত ধৰ্ম মিত্যাহু ধৰ্ম ধাৰয়তে প্ৰজা যস্য ধৰ্ম সংযুক্ত স্বধৰ্মমিতি নিশ্চয়। যি শক্তিৰ পৰা প্ৰজাৰ ধাৰণ শক্তি লাভ হয় সেই ধৰ্ম। আৰু ধৰ্মৰ শিক্ষা আমাক কোনে দিছে? প্ৰকৃতিয়ে দিছে। প্ৰফেছৰ, মই অকণমান এটা বেলেগ কথা জানিব বিচাৰিছোঁ, যিটো আমাৰো জনাৰ অনুসন্ধিৎসু মন, ৰাইজেও জানিব বিচাৰিব আপোনাৰ মানুহজনৰ কথা। মই প্ৰথমতে ধৰক আপোনাৰ নিজৰ যিখিনি অধ্যয়ন, আপোনাৰ গোটেই কথাখিনি বাৰু জানিমেই অলপ। আপোনাৰ শৈশৱ, আপুনি কেনেকৈ, আপোনাৰ অকণমান ৰাইজৰ জানিব বিচাৰিম। আমাৰ 1959 চনত জন্ম হৈছিল। আমি দুলীয়াজানত শৈশৱ কালটো পাৰ কৰিছিলোঁ। দ্বিতীয় শ্ৰেণীলৈকে তাত আছিলোঁ। তেতিয়া 9 বছৰ বয়স আমাৰ। তাৰপিছতে আমি আউনীআটী সত্ৰলৈ আহিছোঁ। তাৰো এটা ইতিহাস আছে। আৰু দ্বিতীয় শ্ৰেণীৰ পৰা আমি 6ষ্ঠ শ্ৰেণীলৈকে আউনীআটী সত্ৰৰ সন্মুখত থকা যিখন আউনীআটী উচ্চ বুনিয়াদী বিদ্যালয়, তাতে আমি নিজেই আমাৰ ভকতৰ ল'ৰা সেইখিনিৰ সৈতে গৈ অধ্যয়ন কৰিছিলোঁ। আৰু গোসাঁই হিচাপে আনুষ্ঠানিক শিক্ষা লোৱাৰ ক্ষেত্ৰত আউনীআটী সত্ৰ আমাৰে প্ৰথম আছিল। আগৰ গোসাঁইসকলে তেনেকৈ সেইটো সুবিধা পোৱা নাছিল। তুলীয়াও শিক্ষা আছিল, কিন্তু এইটো একাডেমিক শিক্ষা পোৱা নাছিলে। তথাপি তাৰপিছত
আমাৰ উচ্চ শিক্ষাৰ প্ৰৱণতাটো অহাৰ কাৰণে আৰু বিশেষকৈ আমাৰ আউনীআটী সত্ৰৰ চতুৰ্দশ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোসাঁইশ্বৰ তেখেতে আমাৰ বাটকটীয়া শিক্ষা জীৱনৰ তেখেতে আমাক আগুৱাই দিয়াৰ ক্ষেত্ৰত ভূমিকা লৈছিলে কিন্তু সত্ৰৰ পৰম্পৰা থকাৰ কাৰণে দূৰত গৈ স্কুলত ক্লাছ কৰা বা অধ্যয়ন কৰাটো অসুবিধা আছে সেইকাৰণে আমি সপ্তম শ্ৰেণী পাছ কৰাৰ পিছত 5 কিলোমিটাৰ নাতিৰ দূৰত থকা কমলাবাৰী হেমচন্দ্ৰদেৱ স্কুল যিখন আমাৰ গোসাঁইশ্বৰ নামত প্ৰতিষ্ঠিত তাত আমি 2টা পৰীক্ষা দিছিলোঁ প্ৰাইভেট কৰি আৰু তাৰপিছত আমি উত্তৰ গুৱাহাটী এইখন সত্ৰলৈ আহিলোঁ ইয়াত 1977 চনত আউনীআটী কমলদেৱ ইনষ্টিটিউশ্যনৰ পৰা আমি মেট্ৰিক পাছ কৰিছোঁ আৰু সেইখন স্কুল আমাৰ আউনীআটী সত্ৰৰ দ্বাদশ সত্ৰাধিকাৰ কমলদেৱ গোসাঁইশ্বৰ নামত প্ৰতিষ্ঠিত তাৰপিছত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা তেতিয়া পিউ পাছ কৰিছোঁ আৰু 83 চনত আমি BA পাছ কৰিছোঁ অসমীয়াত অনাৰ্ছ আছিলে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা আৰু 86 চনত প্ৰাইভেটকৈ এই গোটেইখিনি প্ৰাইভেটকৈ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলোঁ তেতিয়া নিৰ্মলভা বৰদলৈ হেমন্ত শৰ্মা নবীন শৰ্মা তেখেতসকল অত্যন্ত বিদগ্ধ পণ্ডিত আছিল সত্ৰৰ কথা জানে তেখেতসকল আমাৰ ইয়ালৈ আহি আমাক ইয়াত লেচন দিয়ে নোট দিয়ে আমি সেইবিলাক গ্ৰহণ কৰিছিলোঁ আৰু 2001 চনত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছোঁ ডক্টৰ নগেন শইকীয়া ছাৰৰ তত্ত্বাৱধানত এইটো আমাৰ শৈক্ষিক জীৱন আৰু মাজুলীত প্ৰৱেশ কৰাৰ লগে লগে সাংস্কৃতিক জীৱনটো আহিছেই সত্ৰীয়া জীৱনটো আহিছেই আৰু সত্ৰত প্ৰৱেশ কৰাৰ লগে লগে সত্ৰীয়া জীৱনটো প্ৰথমতে লাভ কৰিবই লাগিব তাৰপিছতহে একাডেমিক শিক্ষা ঠিক তাৰ মাজেৰে আমি এনেকৈ আহি এই অৱস্থা পাইছোঁহি কিন্তু বহুতে হয়তো ভাবে যে আমাৰ বহুত অৰ্হতা আছে বহুত শিক্ষা আছে কিন্তু এতিয়ালৈকে আমাৰ জ্ঞানৰ জুলুঙাটো শূন্য হৈ আছে বুলি ভাবিছোঁ নিশ্চ হৈ আছে এতিয়া আমি ৰাইজৰ মাজত যে মেল মিটিঙত ঘূৰি ফুৰোঁ ৰাইজৰ পৰা কেৱল সেই জ্ঞানবিলাক বুটলি জ্ঞানৰ জুলুঙাটোত ভৰাবৰ কাৰণেহে প্ৰয়াস কৰোঁ সেয়ে আমি ৰাইজে ভবাৰ দৰে কোনো ডাঙৰ ব্যক্তি নহয় এখন ঐতিহ্যমণ্ডিত এখন সত্ৰৰ স্থানত আছোঁ যদিও আমি নিজে একদম পিপিলিকা আৰু ৰাইজৰ মাজৰ ধূলিকণা সেইটো আপোনাৰ আচলতে সেয়াও আপোনাৰ উদাৰতা আৰু আপোনাৰ জ্ঞানৰ গৰ্ভৰ বহিঃপ্ৰকাশ কিন্তু মই আপোনাক এইটো কথা জানিবই লাগিব মই সেইখিনি অকণমান সুধিবই লাগিব যে আপুনি ইতিমধ্যেই কৈছে যে সত্ৰ সংস্কৃতিৰ যিসকল আপোনাৰ আগৰ সত্ৰাধিকাৰ প্ৰভু আছিল কাৰোৰ পুথিগত তলীয় শিক্ষা আছিল বা পুথিগত শিক্ষা তেনেকুৱাকৈ নাছিল সত্ৰৰ প্ৰাত্যহিক জীৱন পৰিক্ৰমাটো ইমান সহজ নহয় তাৰ মাজত ব্যক্তিগতভাৱে প্ৰাইভেটকৈ আপুনি পৰীক্ষা কৰিছে এই যিটো কঠোৰ শ্ৰম এই যিটো আপোনাৰ অধ্যৱসায় এই যিটো আপোনাৰ চিন্তা চেতনা সত্ৰ আচলতে আমি ধৰক সাধাৰণতে যিটো দেখোঁ মই কাকো হেও কৰিবলৈ কোৱা নাই বা কিবাও কৰিবলৈ কোৱা নাই যে সত্ৰৰ গণ্ডিটোৰ ভিতৰতেই আচলতে আমি তেখেতসকলক আবদ্ধ হৈ থকা দেখোঁ কিন্তু আপোনাক সম্পূৰ্ণ বিপৰীত দেখা পালোঁ এই ক্ষেত্ৰটোত আপুনি সত্ৰ সংস্কৃতিৰ মাজত থাকি সত্ৰীয়া পৰম্পৰা সম্পূৰ্ণৰূপে অক্ষুণ্ণ ৰাখি এই বিদ্যায়তনিক ক্ষেত্ৰত আপোনাৰ যিটো স্পৃহা অনুসন্ধিৎসু 7 সাগৰ 13 নদী পাৰ হৈ আপুনি বিদেশলৈ গৈছে তাৰ পৰা আপুনি আহৰণ কৰিছে জ্যোতিপ্ৰসাদে যিদৰে বাহিৰলৈ গৈ আকৌ মানুহজন আহি অসমীয়া মানুহ এই যিটো আপোনাৰ মানুহজন আপোনাৰ সত্তাটো সেইটো সত্ৰই দিছে আপোনাৰ অন্তৰ্নিহিত শক্তি নে কি আচলতে এইটো প্ৰকৃতাৰ্থত সত্ৰই দিছে কাৰণ সত্ৰত প্ৰৱেশ কৰাৰ লগে লগে সত্ৰৰ জীৱনৰ যিটো বৰ্ম সেইটো পিন্ধিবলৈ সুযোগ লাভ কৰিলোঁ আৰু তাৰ লগে লগে যদি খুচৰি আপোনালোকে ব্যক্তিগত কথা সোধে জীৱনটোতো ব্যক্তিগত নহয় আনুষ্ঠানিক সামূহিক জীৱন তাৰ মাজতে নিজৰ স্বভাৱটোৰ কথা ক'বলৈ গ'লে 2টা কথা ক'ব লাগিব স্বভাৱটো আকোৰগোজ আছিল কৰিমেই যিটো ধৰিমেই আৰু তাৰ লগতে সত্ৰত প্ৰৱেশ কৰাৰ লগে লগে সেই দায়িত্ববোধটো আহিছিল যে সত্ৰ জনকল্যাণৰ কাৰণে প্ৰতিষ্ঠা হৈছে আমি যিহেতু সত্ৰত প্ৰৱেশ কৰিছোঁ জনতাৰ কল্যাণৰ কাৰণে কামৰ দায়িত্ব
মূৰ পাতি ল'বই লাগিব। এফালে দায়িত্ববোধ, আনফালে আকুৰগোজ স্বভাৱ, এই দুটাৰে আমি আচলতে জীৱনটো অতিবাহিত কৰিছোঁ। আৰু আপুনি আমাৰ সত্তাত যিটো কথা খুচৰি খুচৰি সুধিছে, আমাৰ ভাৱেৰে আমি আমাৰ উপলব্ধিৰে সেই কথাটোকে আপোনাৰ আগত প্ৰকাশ কৰিছোঁ। প্ৰভু ঈশ্বৰ বহুত বহুত ধন্যবাদ। বছৰৰ প্ৰথম দিনটোত আপোনাৰ পৰা এইখিনি কথা আমিও শুনিবলৈ পালোঁ আৰু ৰাইজেও শুনিবলৈ পালে। মই ভাবোঁ এই কথাখিনিয়ে ৰাইজক বিভিন্ন ক্ষেত্ৰত যথেষ্ট চিন্তাৰ খোৰাক দিয়াৰ সমল আছে। এইখিনি সময় ব্যস্ততা, আপোনাৰ ব্যস্ততাটো দেখিয়ে আছোঁ আৰু সঁচাকৈ খুব আমি গৰ্বেৰে কওঁ যে আপুনি সত্ৰাধিকাৰ বুলি কোৱা সেই সংজ্ঞাটোৰ ভিতৰত থাকিও আপুনি অসমৰ সমাজ জীৱনত, অসমীয়া জাতিৰ সমাজ জীৱনত যিদৰে আপুনি বৰ্তমান ব্যস্ত আৰু সক্ৰিয় হৈ আছে, যি ধৰণে আপুনি জাতীয় দায়িত্ব পালন কৰিছে, আমি সকলো আপোনাৰ ওচৰত কৃতজ্ঞ। আমি আকৌ কৈছোঁ, আমি ৰাইজৰ মাজৰ ধূলিকণা, আপোনালোকে আমাক এইখিনি কথা কোৱাৰ সুযোগ দিলে। আমাৰ ক্ষুদ্ৰ জ্ঞান বুদ্ধিৰে ঢুকি পোৱা অনুসৰি কথাখিনি ক'লোঁ। যদি কাৰোবাৰ হৃদয় পদ্মত আমি অযাচিতভাৱে, অনাহুতভাৱে আঘাত কৰিছোঁ, আপোনালোকে সকলোৱে যাতে মৰিখন কৰে। সেয়া আছিল ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু, সত্ৰাধিকাৰ, আউনীআটী সত্ৰ। মই কথাখিনি প্ৰভুৰ মুখেৰে আপোনালোকে শুনিলে। নতুন বছৰৰ নতুন দিন, আশাৰ দিন, আৰু মই 100% নিশ্চিত এই কথাখিনিৰ পৰাও আপোনালোকে এটা নতুন দিশ নিৰ্ণয় কৰাৰ সুবিধা পাব, সুযোগ পাব, যদি কথাখিনি আপোনালোকে হৃদয়ংগম কৰিছে আৰু কৰিছে বুলি আশা ৰাখি এই খণ্ড ইমানতে সামৰণি মাৰিছোঁ।